সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে লখিমপুৰৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৰাভা দিৱস। কৃষাণ বিদ্যাপীঠ হাইস্কুল আৰু লখিমপুৰৰ সংগীত কাননৰ উদ্যোগত নৰা গাঁৱৰ কৃষাণ বিদ্যাপীঠ হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৰাভা দিৱস। এই অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰৰ সংগীত কানন মহাবিদ্যালয়ৰ সভাপতি দেৰাজ হুছেইনে পৰিচালনা কৰা অনুষ্ঠানৰ আঁত ধৰে লখিমপুৰ সংগীত কানন মহাবিদ্যালয়ৰ সঞ্চালক দেৱদত্তই। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বাবুল চন্দ্ৰ চুতীয়া, ডিম্বেশ্বৰ হাজৰিকাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হয়, নমস্কাৰ। আমি সংগীত কানন লখিমপুৰে বিষ্ণুৰাভা দিৱস, বিশেষকৈ আমাৰ অসমীয়া যি সংস্কৃতি, এই সংস্কৃতিৰ পুৰুধা পুৰুষ সংস্কৃতিৰ বাটকটীয়া আমাৰ গুৰু দুজনাৰ পাছতেই আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম আমাৰ মনলৈ আহে আৰু আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম মনলৈ আহে। তো আজি এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ মৃত্যু তিথিটো আমি লখিমপুৰত বিষ্ণুৰাভা দিৱস হিচাপে আজি কিষাণ বিদ্যাপীঠ এই স্কুলত সংগীত কাননৰ তত্বাৱধানত আমি আয়োজন কৰিছোঁ। আমাৰ আয়োজন কৰাৰ দুটা উদ্দেশ্য হ'ল, এটা হ'ল যে এই পুণ্যাত্মা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি স্মৰণ কৰা, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এখন সংগীতৰ মঞ্চ দিয়া আৰু যিসকলে এইবাৰ সংগীত কাননৰ ছাত্ৰ ছাত্ৰীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেওঁলোকলৈ আমি সম্বৰ্ধনা আগবঢ়োৱাৰ কাৰণে এই তিনিটা কাৰ্যসূচীলৈ আমি আজি ইয়াত লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।